আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ দিনটোতে বৰ অসমৰ ভেটি গৰুতা আমাৰ সকলোৰে পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নটবমাত উদ্বোধন কৰিছোঁ। এটা গৌৰৱৰ দিন, সৌভাগ্যৰ দিন। গুৱাহাটীত এটা সম্পূৰ্ণ অৱয়ৱৰ যিধৰণে আমি চুকাফাৰ প্ৰতিমূৰ্তি উজনি অসমত দেখা পাওঁ, গুৱাহাটীত নিশ্চিতভাৱে এটা অভাৱ আছিলে আৰু আজি সেই অভাৱটো দূৰ হ'ল। আৰু মই ভাবোঁ যে অন্তত গুৱাহাটীলৈ আহি যিসকলে স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধা জনাব খোজে, তেওঁলোকে এতিয়াৰ পৰা এই ক্ষেত্ৰখনলৈ আহি সেই সুবিধা গ্ৰহণ কৰিব পাৰে। আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ দিনটোতে বৰ অসমৰ ভেটি গৰুতা আমাৰ সকলোৰে পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নটবমাত উদ্বোধন কৰিছোঁ। এটা গৌৰৱৰ দিন, সৌভাগ্যৰ দিন। গুৱাহাটীত এটা সম্পূৰ্ণ অৱয়ৱৰ যিধৰণে আমি চুকাফাৰ প্ৰতিমূৰ্তি উজনি অসমত দেখা পাওঁ, গুৱাহাটীত নিশ্চিতভাৱে এটা অভাৱ আছিলে আৰু আজি সেই অভাৱটো দূৰ হ'ল। আৰু মই ভাবোঁ যে অন্তত গুৱাহাটীলৈ আহি যিসকলে স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধা জনাব খোজে, তেওঁলোকে এতিয়াৰ পৰা এই ক্ষেত্ৰখনলৈ আহি সেই সুবিধা গ্ৰহণ কৰিব পাৰে। আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ দিনটোতে বৰ অসমৰ ভেটি গৰুতা আমাৰ সকলোৰে পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নটবমাত উদ্বোধন কৰিছোঁ। এটা গৌৰৱৰ দিন, সৌভাগ্যৰ দিন। গুৱাহাটীত এটা সম্পূৰ্ণ অৱয়ৱৰ যিধৰণে আমি চুকাফাৰ প্ৰতিমূৰ্তি উজনি অসমত দেখা পাওঁ, গুৱাহাটীত নিশ্চিতভাৱে এটা অভাৱ আছিলে আৰু আজি সেই অভাৱটো দূৰ হ'ল। আৰু মই ভাবোঁ যে অন্তত গুৱাহাটীলৈ আহি যিসকলে স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধা জনাব খোজে, তেওঁলোকে এতিয়াৰ পৰা এই ক্ষেত্ৰখনলৈ আহি সেই সুবিধা গ্ৰহণ কৰিব পাৰে। আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ দিনটোতে বৰ অসমৰ ভেটি গৰুতা আমাৰ সকলোৰে পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নটবমাত উদ্বোধন কৰিছোঁ। এটা গৌৰৱৰ দিন, সৌভাগ্যৰ দিন। গুৱাহাটীত এটা সম্পূৰ্ণ অৱয়ৱৰ যিধৰণে আমি চুকাফাৰ প্ৰতিমূৰ্তি উজনি অসমত দেখা পাওঁ, গুৱাহাটীত নিশ্চিতভাৱে এটা অভাৱ আছিলে আৰু আজি সেই অভাৱটো দূৰ হ'ল। আৰু মই ভাবোঁ যে অন্তত গুৱাহাটীলৈ আহি যিসকলে স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধা জনাব খোজে, তেওঁলোকে এতিয়াৰ পৰা এই ক্ষেত্ৰখনলৈ আহি সেই সুবিধা গ্ৰহণ কৰিব পাৰে।